আজি আলোচনা কৰিম আভা কাৰ্ড আৰু আয়ুষ্মান ভাৰত। আগত আছিলে আয়ুষ্মান ভাৰত, বৰ্তমান আপগ্ৰেড কৰিছে আভা কাৰ্ড। আপুনি আয়ুষ্মান ভাৰত কাৰ্ডত যেনেকৈ চৰকাৰী চিকিৎসাৰ বাবদ আপুনি 5 লাখ টকালৈকে আপুনি সুবিধা লাভ কৰিব পাৰিছে, কিন্তু সেম এতিয়াও আভা কাৰ্ডতো 5 লাখ টকা চিকিৎসাৰ বাবদ সুবিধা আপুনি পাব। গতিকে আভা কাৰ্ডটো আপুনি কেনেকৈ ডাউনলোড কৰিব আৰু আপুনি আভা কাৰ্ডটো কেনেকৈ ক্ৰেডিট কৰিব সেইটো আজি ভিডিঅ'ৰ মাধ্যমেৰে দেখুৱাম, ষ্টেপ বাই ষ্টেপ দেখুৱাম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি একদম সম্পূৰ্ণ ভিডিঅ' চাব, তেনেহ'লেহে আপুনি নিজে আভা কাৰ্ডটো ক্ৰেডিট কৰিব পাৰিব। অথবা আয়ুষ্মান ভাৰত আভা কাৰ্ড বৰ্তমান একেই, কিন্তু যেহেতু আয়ুষ্মান ভাৰতটো আগত আছিলে, এইটো এতিয়া আপগ্ৰেড কৰি আভা কাৰ্ডলৈ পৰিৱৰ্তন কৰিছে। গতিকে আপোনালোকে কেনেকৈ ডাউনলোড আৰু কেনেকৈ আইডিটো ক্ৰেডিট কৰিব আহক এই ভিডিঅ'টোৰ জৰিয়তে জানি লওক। প্ৰথমতে গুগল সাৰ্চ কৰিব লাগিব, google.co.in এণ্টাৰ কৰিব লাগিব। তো গুগল পেজটো খুলিছে, ইয়াত সাৰ্চ কৰিব লাগিব আভা ABDM এণ্টাৰ কৰিওক। এতিয়া আভাৰ সাইটটো খুলি আহিছে, ইয়াত আভা ABDM যেটো 1 নম্বৰতে আছে আমি হেতু ক্লিক কৰিম। 1 নম্বৰটোৱে ক্লিক কৰিম আমি, ইয়াত ক্লিক কৰক। আভা ABDMত ক্লিক কৰক। এতিয়া আভা ৱেবসাইটটো খুলিছে, ইয়াত আমি ক্ৰেডিট আভা নাম্বাৰ এইটো ক্লিক কৰিম। ক্ৰেডিট আভা নাম্বাৰ ইয়াত ক্লিক কৰক। তাৰপিছত দুটা অপচন আহিছে, এটা আছে ক্ৰেডিট ইউৰ আভা নাম্বাৰ ইউজিং আধাৰ আৰু এটা আছে ক্ৰেডিট ইউৰ আভা নাম্বাৰ ড্ৰাইভিং লাইসেন্স। আপনি আধাৰ কাৰ্ড আৰু ড্ৰাইভিং লাইসেন্স দুইটাই দি আপনি আভা কাৰ্ড ক্ৰেডিট কৰিব পাৰিব। প্ৰথমতে আমি আভা কাৰ্ডটো আধাৰত কৰিম, যেহেতু আধাৰ কাৰ্ডত আগত কৰা আছিলে, এতিয়া মই আধাৰ কাৰ্ডতেই এন্ট্ৰিটো কৰি লম। এতিয়া ষ্টেপ আছে কনসেন্ট কালেকশন, আধাৰ অথেন্টিকেশন, কমিউনিকেশন এড ডিটেইলস এন্ড আভা এড্ৰেছ ডিটেইলস বা কাৰেকশন। ইয়াত আমি টাইপ কৰিম আধাৰ কাৰ্ড নাম্বাৰ, আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰ ইয়াত টাইপ কৰিব। তাৰপিছত টাৰ্ম এণ্ড কণ্ডিশ্যনৰ ভিতৰত আই এগ্ৰি যেটো আছে এগ্ৰি ক্লিক কৰক। তাৰপিছত ইয়াত চাওক তলত আছে অথেন্টিকেশন টাইপ, আধাৰ কাৰ্ড OTP আৰু ফেচ অথেন্টিকেশন। যদি আপনি আধাৰ কাৰ্ড নাম্বাৰত আপোনাৰ মোবাইল নাম্বাৰটো ভুল আছে তেনেহ'লে ফেচ অথেন্টিকেশন কৰক। আৰু যদি OTP আপোনাৰ মোবাইলত আহে, নাম্বাৰ আধাৰ কাৰ্ডত ঠিকই আছে, তেনেহ'লে আধাৰ OTPটো সিলেক্ট কৰিম। মই আধাৰ OTPটো সিলেক্ট কৰিলোঁ। তাৰপিছত ক্যাপচাৰ কোড 8+0 8 হ'ব। তাৰপিছত আপুনি নেক্সট ক্লিক কৰিব লাগিব। নেক্সট ক্লিক কৰক। এতিয়া ইয়াত শো কৰিছে আপোনাৰ আধাৰ কাৰ্ডৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ, আপোনাৰ OTPটো গুচি গৈছে। ইয়াত 6 ডিজিট OTPটো ইয়াত টাইপ কৰিব লাগিব। মই 6 ডিজিট OTP আহিছে মোৰ মোবাইলত, ইয়াত মই টাইপ কৰি আছো। কৰা হ'ল। তাৰপিছত ইয়াত আছে মোবাইল নাম্বাৰ, ষ্টাৰ মাৰ্ক আছে, ইয়াত মোবাইল নাম্বাৰটো দিবই লাগিব। মই মোৰ মোবাইল নাম্বাৰটো ইয়াত বহুৱাইছো, ইয়াত আকৌ আপোনাৰ নাম্বাৰটো বহুৱাব। তাৰপিছত নেক্সট ক্লিক কৰিব লাগিব। তাৰপিছত আধাৰ কাৰ্ডৰ যিখিনি ডিটেইলছ আছে সব অটোমেটিক লৈ ল'ব, আপোনাৰ একো কৰিব নালাগে, জাষ্ট সাবমিট কৰিলেই আপোনাৰ আভা কাৰ্ড ক্ৰেডিট আইডি হৈ যাব। গতিকে ইয়াত মই আগতে আভা কাৰ্ডটো ক্ৰেডিট কৰিছোঁ। ইয়াত আভাৰ একাউণ্ট নম্বৰ অলৰেডি এক্সিষ্ট। ইয়াত মোৰ আভা কাৰ্ড জেনেৰেট হৈ গৈছে। এয়া চাওক মোৰ আভা কাৰ্ড নাম্বাৰ। ইয়াতে আছে এডিট প্ৰফাইল, বহুত অপচন আছে, আপোনাৰ যেটো পছন্দ হয় আপুনি হেতু আপোনাৰ নিজা ইচ্ছা মতে এডিট কৰিব পাৰিব, কোনো অসুবিধা নাই। মই ট্ৰাই কৰিছিলোঁ মেল এড্ৰেছটো মই ভেৰিফাই নতুনকৈ এড কৰিবৰ কাৰণে, কিন্তু ইয়াত প্ৰথমতে ভুল কৰিছোঁ কাৰণে এতিয়া আৰু নহয় এড, কিন্তু ইয়াত মই মেল দিছোঁ, সিহঁতে এডিট অপশ্যনটো খুলি দিব, নিশ্চয় হৈ যাব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ